পেট্ৰজিত বৰা আৰু এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ পাছতে এবাৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিল বৰপেটা সংসদীয় সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ। ইতিমধ্যে মনোৰঞ্জন তালুকদাৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে যে মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই কংগ্ৰেছে। ইতিমধ্যে কংগ্ৰেছৰ নেতৃত্বত যি বিৰোধী ঐক্যমঞ্চ গঠন কৰা হৈছিল সেই ঐক্যমঞ্চৰ পৰা প্ৰাৰ্থী আছিল মনোৰঞ্জন তালুকদাৰ। CPIৰ পৰা প্ৰাৰ্থী হিচাপে এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিছিল মনোৰঞ্জন তালুকদাৰ। আৰু তেওঁ বিস্ফোৰক অভিযোগ যে মিত্ৰতাৰ ধৰ্ম কংগ্ৰেছে পালন কৰা নাই আৰু যাৰ বাবে এইবাৰ ভূপেন বৰাৰ বিৰুদ্ধে তেওঁ সৰব হৈ পৰিল আৰু তেওঁ উল্লেখ কৰিলে যে বিজেপিৰ পৰা শিকিবলগীয়া আছে কংগ্ৰেছে। আৰু ভূপেন বৰা বা কংগ্ৰেছক সমালোচনা কৰি কেইবাটাও বিস্ফোৰক মন্তব্য এইবাৰ সাংসদ প্ৰাৰ্থীগৰাকীৰ। সবিশেষ এনিটক্সৰ দৰ্শকসকল। মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই কংগ্ৰেছে। লোকসভা নিৰ্বাচনৰ পাছতে এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিল মনোৰঞ্জন তালুকদাৰ। তেওঁ বৰপেটা সংসদীয় সমষ্টিৰ প্ৰাৰ্থী আছে। মিত্ৰতাৰ ধৰ্ম কংগ্ৰেছে পালন কৰা নাই বুলি তেওঁ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। 2026লৈকে মিত্ৰতা থাকিব নে নাই ক'ব পৰা নাই এই মন্তব্য কৰিছে বৰ্তমানৰ বিধায়কগৰাকীয়ে। মিত্ৰতাৰ ধৰ্ম পালন কৰাত ব্যৰ্থ হৈছে কংগ্ৰেছ। বাকী আঞ্চলিক দলসমূহে মোকে সমৰ্থন কৰিছিল, কিন্তু কংগ্ৰেছে মোক সমৰ্থন নকৰিল। মিত্ৰতাৰ ধৰ্ম পালন কৰাৰ বিপৰীতে 13খন আসনত প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছে। নিৰ্বাচনৰ পাছতে কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰি মনোৰঞ্জন তালুকদাৰ কি কৈছিল আগবঢ়াইছিল। কংগ্ৰেছ এটা বৃহত্তম দল হিচাপে চেক্ৰিফাইচ কৰিব লাগিলে তেওঁলোকে চেক্ৰিফাইচ কৰিব লাগিছিল, কিন্তু তেওঁলোকে ঐক্যৰ মিত্ৰতাৰ যিটো প্ৰথম প্ৰাথমিক চৰ্ত চেক্ৰিফাইচ কৰিব লাগে সেইটো তেওঁলোকে চেক্ৰিফাইচ নকৰে। বৰপেটা লোকসভাত কংগ্ৰেছক কোনো দলে সমৰ্থন কৰে। আমাৰ বিৰোধী ঐক্যমঞ্চৰ কোনো দলে ৰাজ্যৰ দলেও আঞ্চলিক পৰ্যায়ত মোক সমৰ্থন কৰিছে, জাতীয় পৰিষদে আঞ্চলিক পৰ্যায়ত মোক সমৰ্থন কৰিছে, CPI-ML ফৰৱাৰ্ড ব্লক তেওঁলোকে অপেন সমৰ্থন কৰিছে। মই যুঁজ এনেও দিছো, অকলেও মই যুঁজটো দিছো, অকলে যিটো মই দিছো আমাৰ পাৰ্টীয়ে সেই যুঁজটোত 4 তাৰিখে গম পাব মানুহে যে যুঁজ এটা মই দিছো। যুঁজ এটা দিয়াৰ এটা প্ৰেক্ষাপটৰ সৃষ্টি হৈ গৈছিলে, কাৰণ মই কৈছো পূৰ্বতে কৈছো যে বিজেপিক মানুহে এইবাৰ যথেষ্ট পৰিমাণে ক্ৰিটিকেলি লৈছে। বিজেপিৰ লগত মানুহে ৰেলী কৰা নাই আৰু এইটোৰ কাৰণে বিজেপিৰ বিভিন্ন কাৰণত বিজেপিক মানুহে বেয়া পাইছে, অসমৰ মানুহে বেয়া পাইছে। তেওঁলোকৰ সমস্ত ক্ষেত্ৰত ব্যৰ্থতা, এই ব্যৰ্থতাক লৈ মানে ক্ষুব্ধ আছিলে আৰু এইবাৰ অন্য সমষ্টিতো এইটো ৰিফ্লেকশ্যন। কোনো ৰাজনীতিত কোনো মই একেবাৰে স্থিৰ কথা আজিয়ে নকওঁ, কাৰণ ৰাজনীতিত কোৱা উচিত নহয়। এইবিলাক পৰ্যালোচনা নিশ্চিতভাৱে হ'ব, কাৰণ কংগ্ৰেছ এটা বৃহত্তম দল হিচাপে চেক্ৰিফাইচ কৰিব লাগিলে তেওঁলোকে চেক্ৰিফাইচ কৰিব লাগিছিল, কিন্তু তেওঁলোকে ঐক্যৰ মিত্ৰতাৰ যিটো প্ৰথম প্ৰাথমিক চৰ্ত চেক্ৰিফাইচ কৰিব লাগে সেইটো তেওঁলোকে চেক্ৰিফাইচ নকৰিলে। 13খন আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিলে। যুক্তি দিছে তেওঁলোকৰ 5জন MLA আছে। এই যুক্তিটো ভাৰতবৰ্ষত ক'তো নাই, এনেকৈ চিট এৰি দিয়া, জিলা পৰিষদ আছে, অমুক আছে, তমুক আছে কৈছে, কিন্তু তেওঁ বৰপেটা সমষ্টিটোৰ কথাটোৱে তেওঁৰ চিত্ৰত নাই, তেওঁৰ দৃষ্টিত নাই। বৰপেটা সমষ্টিত বিজেপিৰ 3জন কেবিনেট মন্ত্ৰী আছে, 3জন চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা আৰু ৰঞ্জিত দাস। 3জন কেবিনেট মন্ত্ৰী আছে, 2জন MLA আছে, সুমন হৰিপ্ৰিয়া আছে, ইপিনে গৈ পেলাই ফণী তালুকদাৰ আছে। তেওঁলোকে 3জন কেবিনেট সহ 5জন থকা স্বত্বেও অগপৰ এজনেই বিধায়ক অগপক চিটটো এৰি দিছে। এইটো হৈছে মিত্ৰতাৰ ধৰ্ম। এতিয়া কংগ্ৰেছে ইয়াতে নেৰিলে 5জন আছে, তেতিয়াহ'লে দিল্লীত তেওঁলোকে 3টা চিট কেলে ললে আপৰ পৰা, তেওঁলোকতো MLA নাই। আপৰ গোটেই চৰকাৰ আপে 70ৰ ভিতৰত 63-64খন আসন পাইছে, সম্ভাৱনাটোক নষ্ট কৰিলে। মোৰ এটা ৰাজ্যিক কংগ্ৰেছৰ যিটো ৰাজ্যিক নেতৃত্ব, সেই ৰাজ্যিক নেতৃত্ব আপোনালোকৰ বিৰোধী ঐক্যমঞ্চৰ দলসমূহ অসুবিধাত পেলাইছে। নতুন নিশ্চিতভাৱে অসুবিধাত পেলাইছে। বৰপেটা লোকসভাত কংগ্ৰেছক কোনো দলে সমৰ্থন কৰে। আমাৰ বিৰোধী ঐক্যমঞ্চৰ কোনো দলে ৰাজ্যৰ দলেও আঞ্চলিক পৰ্যায়ত মোক সমৰ্থন কৰিছে, জাতীয় পৰিষদে আঞ্চলিক পৰ্যায়ত মোক সমৰ্থন কৰিছে, CPI-ML ফৰৱাৰ্ড ব্লক তেওঁলোকে অপেন সমৰ্থন কৰিছে। কংগ্ৰেছকতো কোনো সমৰ্থন কৰা নাই। কংগ্ৰেছ এলোন ইন বৰপেটা কনষ্টিটিউচি, এলোন। তাৰপিছত তেওঁলোকে ঐক্যমঞ্চৰ কথা কৈ থাকে, এইটোতো যথাযথ নহয়। আৰু কংগ্ৰেছৰ এই মনোভাৱ ৰাজ্যিক নেতৃবৃন্দই, মোৰ ধাৰণা হৈছে যে ৰাজ্যিক নেতৃবৃন্দই পাৰ্লামেণ্টৰ যুঁজখন খেলিবই খোজা নাছিল, মানে চিৰিয়াছলি খেলিব খোজা নাছিল। চিৰিয়াছলি খেলিলে বাকী দলবিলাকৰ লগতো কথা পাতিব পাৰিলেহেঁতেন, আপৰ লগত ভালকৈ পজিটিভলি কথা পাতিব পাৰিলেহেঁতেন, তৃণমূল কংগ্ৰেছৰ লগত পজিটিভলি কথা পাতিব পাৰিলেহেঁতেন।
আৰু এই দলবিলাকক কনফিডেন্সত ৰাখি পেলাই যদি এইবাৰ নিৰ্বাচনটো খেলা গ'লহেঁতেন মোৰ যিটো ৰাজনৈতিক জ্ঞান এই ৰাজনৈতিক জ্ঞানেৰে মই ক'ব খোজো যে অসমত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিক পৰাভূত কৰিব পৰা গ'লহেঁতেন নেতৃত্ব মানে মই ওলাই অহা মই স্পষ্ট উত্তৰ দিছো ওলাই নাহাটো চিটুৱেশ্যনৰ ওপৰত নিৰ্ভৰ কৰে মোৰ নিজৰ ওপৰত নিৰ্ভৰ নকৰে আমি তেনেকৈ এডামেণ্টছি লৈ পেলাই পলিটিক্সো নকৰোঁ পলিটিক্সে এটা চিটুৱেশ্যনে ডিমাণ্ড যিটো কৰে সেই হিচাপে হ'ব আমি যেহেতু বিজেপিক পৰাজিত কৰিব বিচাৰিছো চামহাও পৰাজিত কৰিব লাগে এই ক্ষেত্ৰত আমাৰ ষ্টেণ্ড পইণ্টটো আমি কম্প্ৰমাইজ নকৰোঁ এটা চিটি মাত্ৰ বিচাৰিছিলো আমি এইটো কম্প্ৰমাইজ কৰা নাই সেই চিটটোত আমি কণ্টেষ্ট কৰিছো কিন্তু এতিয়া অসমত 26 চনত কি হ'ব 26ত মই কৈছো যদি কংগ্ৰেছে এই ইলেকশ্যনৰ পৰা পজিটিভ মেছেজটো লৈ পেলাই যদি ত্যাগ কৰিবলৈ ৰাজি নহয় তেতিয়াহ'লে কাৰো লগত নহ'ব যোৱাবাৰ যেনেকৈ অখিলৰ লগত নহ'ল ৰাজ্যৰ দলৰ জাতীয় পৰিষদৰ লগত নহ'ল আমি মাত্ৰ 2টা আসনতে খেলিলো সেইকাৰণে আমাৰ লগত হ'ল আমি যদি 5টা আসন বিচাৰিলোহেঁতেন তেতিয়া এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।